ওপৰত পাহাৰৰ ওপৰত পাহাৰটো খহি আহিছে এইবোৰ উলিওৱাৰ কাৰণে এনেকুৱা বানপানী হৈ ঠাণ্ডা চিজন হলে ইয়াত প্ৰব্লেম লগাই এনেকুৱা অৱস্থা হৈছে আজি আমাৰ। আচ্ছা এইবিলাক যিবিলাক যে কয়লা মাফিয়া হিল মাফিয়া এইবিলাক ক'ৰ ব্যক্তিক ইয়াত প্ৰশাসন আহে নাই দেখে নাই প্ৰশাসনে আহিলে পুলিচে গোট লৈ কাম কৰে তাৰপিছত আমি একো ক'ব নোৱাৰি পুলিচে আমাক কিবা ক'ব গ'লে আমাক ধমকি দিয়ে এইবুলিয়ে কয় তোমালোকে ক'ৰ হয় তোমালোকক মাৰিম পিটিম তো আমালোকে বৃদ্ধ হৈ বাৰু একো নোপোৱা হওঁ আমি মানুহ এয়া শুনিছে এইখন নদী মই দেখুৱাইছো সেই ওপৰলে সেয়া নাগালেণ্ড আৰু এই কাষতে খান্দি আছে হিলৰ চিণ্ডিকেট আৰু কয়লাৰ চিণ্ডিকেট চলি আছে আৰু এই হিল মাফিয়া আৰু কয়লা মাফিয়াসকলৰ ভুলৰ কাৰণে এই নদীখনৰ সোঁত আচলতে এটা ইউ টাৰ্ণ লৈ ইয়াত এই যে ভিতৰত কয়লা আৰু হিল খান্দি যিবিলাক ডাঙৰ ডাঙৰ ফিচাৰী এটা ভয়ংকৰ ৰূপত পানী অহাৰ ফলতে আজি শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটৰ আজি এই এনেকুৱা অৱস্থাত পৰিবলগীয়া পৰিছে। বাইদেউ আপুনি যিহেতু কৈছে যে কয়লা আৰু শিলৰ খননৰ কাৰণে এইবাৰ পলায়নকাৰী বানে আচলতে আপোনালোকক ধ্বংস কৰিলে এইটো একদম মেইন কথা এইটো চব এই যোৱা চিজনত এইটো চাই আছে না ভাইটি এইটো চব ইয়াত শিল খনন কৰি এনেকুৱা লৈ গৈছে তাত চব বাগান আছিল এইটো চব বাগান আছিলে ইয়াত চাহ বাগান আছিলে এইটো চব শিল খনি লৈ গৈছে চিজনত এই চাই আছে না কেনেকুৱা ধ্বংস হৈছে তাত কেনেকুৱা ধস্কি আহিছে তাত মানে এইবিলাক যে সব ইয়াত সব হিল খনন ইয়াত নদী সব হিল খনন কৰে ইয়াত